নমস্কাৰ বন্ধুসকল, মই হাতীমে আজি আকৌ পুনৰ আপোনালোকৰ মাজলৈ উপস্থিত হলোহি। তো বন্ধুসকল, আজি মই আপোনালোকৰ মাজলৈ উপস্থিত হলোহি নতুনকৈ হাইব্ৰিড পটলৰ হিপাৰ ভিডিঅ' এখন লৈ। তো হাতীম আলিছ লাইভ চেনেললৈ আপোনালোক সকলোকে মই প্ৰথমতে স্বাগতম জনাইছোঁ। আপোনালোকে মোৰ ভিডিঅ'খন আৰম্ভণিৰ পৰা শেষলৈকে স্কিপ নকৰাকৈ চাব। আজিৰ এই ভিডিঅ'ৰ মাজেদি আপোনালোকক দেখুৱাম যে মই কেনেকৈ তাৰমানে আপোনালোকৰ ঘৰলৈ মই কেনেকৈ ডেলিভাৰী পঠিয়াম আৰু কি পদ্ধতিত মই দিওঁ, এ টু জেড কথাখিনি আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিবলৈ গৈ আছোঁ। কথা হ'ল, এতিয়া সময় ছিজন চলি আছে, জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, 3টা মাহৰ ভিতৰত লগাব পৰা হ'ব পৰা খেতিৰ ভিতৰত আটাইতকৈ মূল্যৱান খেতি এইটো হ'ল পটল খেতি, যাক নেকি আমি হাইব্ৰিড পটল হিচাপে চিনাক্ত কৰিছোঁ। এই পটলত আটাইতকৈ বেছি লাভান্বিত হ'ব পাৰিব। 1 বিঘা মাটিৰ পৰা অন্তত আপোনালোকে 10 কুইণ্টেল মাল আপোনালোকে সপ্তাহ পিছে পিছে উঠাই কিনে বজাৰলৈ বিক্ৰী কৰিব পাৰিব। মই ইফালে এয়া চাওক কাৰ্টন ৰেডি কৰি আছোঁ, এয়া চাওক কাৰ্টন ৰেডি কৰি আছোঁ মই। তো ইফালে মই লেবাৰ লগাই পিনে এইবিলাক উঠালোঁ, নাৰ্চাৰীৰ পৰা উঠাই কিনে মই একদম পূৰা 100কৈ বান্ধি দিছোঁ। এঠাইত 100কৈ আছে, ইয়াত 800 শিপা আছে। তো আজিৰ ডেলিভাৰী মোৰ হ'ব লখিমপুৰৰ আজি নাৰায়ণপুৰলৈ মই পঠিয়াই আছোঁ। মই অলৰেডি গৈ এতিয়া কাউণ্টাৰত দি থৈ আহিম, গোটেই ৰাতি যাব নাইট ছুপাৰত। এনেকুৱা পদ্ধতিটো মই দিওঁ। তো আপোনালোকে কি কৰিব, এই শিপাখিনি যেতিয়া আপোনালোকে ক্ৰয় কৰিব মোৰ পৰা, ক্ৰয় কৰি আপোনালোকে লগাব লাগিব। শিপাখিনি আপোনালোকে কিমান তললৈ দিব, 3 ইঞ্চি তলত বা 4 ইঞ্চি তলত দিলেও হৈ যাব। আৰু এটা গছৰ পৰা আৰু এটা গছৰ ডিষ্টেঞ্চ ৰাখিব 4 ফুট বাই 5 ফুট, আৰু শাৰীৰ পৰা দূৰত্ব 4 ফুট বাই 5 ফুট এনেকৈ ৰাখি আপোনালোকে লগাব পাৰিব। যদি আপোনালোকৰ মাটিৰ তেনেকুৱা ঢাল ওখ, এঢলীয়া, অম্লতা বেছি থকা মাটি আছে, তেনেহ'লে আপোনালোকে এনেকুৱা পদ্ধতি অৱলম্বন কৰি আপোনালোকে খেতিত লগাব। আপোনালোকে চাব, অলপ কেইদিনৰ ভিতৰত, মোটামুটি 10 দিনৰ ভিতৰত আপোনালোকৰ খেতিত এই গজালি মেলিব শিপাৰ পৰা। এই এনেকুৱা ধৰণৰ যিবিলাক গাঁঠি আছে, গাঁঠিৰ পৰা গছ ওলাব। এইবিলাক চাওক, চব গছ ওলাইছে। তো আজি মই সন্তোষ দালৈ পঠিয়াই আছোঁ। সন্তোষ দা, আপুনি যদি নিজে চাইছে ভিডিঅ'খন, আপোনাক মই ধন্যবাদ জনাইছোঁ। তো আপুনি খেতিত লগাওক, মই আশা কৰোঁ আপুনি নিজেই ছাকচেছ হ'ব পাৰিব। 2025 বৰ্ষতে আপুনি পটল বিকিব পাৰিব। তো বৰ্তমান চলি আছে জানুৱাৰী মাহ, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল মাহৰ পৰা আপোনাৰ ফুল্লি বিক্ৰী কৰা আৰম্ভ হ'ব। তো বিঘাই প্ৰতি মিনিমাম 3 পৰা 4 লাখ টকা এটা ইনকাম কৰাৰ ভাল এটা ৰাস্তা হাইব্ৰিড পটল খেতি কৰাৰ। তো বন্ধুসকল, মোৰ ভিডিঅ' চাই কেনে পালে, আৰু যদি আপোনালোকে মোৰ চেনেলৰ এতিয়া নতুন ভিউৱাৰ্ছ হিচাপে আছে, তেনেহ'লে মোৰ চেনেলখন ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব। এনেকুৱা ধৰণৰ উন্নত ধৰণৰ নতুন নতুন ভিডিঅ' ন'টিফিকেশ্যন আপোনালোকে পাই থাকিব। তো কথা হ'ল বন্ধুসকল, এই খেতি কৰিবলৈ হ'লে আপোনালোকে বিঘাই প্ৰতি 3 গাড়ীকৈ গোবৰৰ সাৰৰ প্ৰয়োজন হ'ব। আপোনালোকে যদি পটল এই ডাঙৰ বনাব খুজিছে, তেনেহ'লে আপোনালোকে গোবৰ সাৰ বিঘাই প্ৰতি 3 গাড়ীকৈ দি দিব, 3 গাড়ীকৈ গোবৰ দিব। তাৰপিছত মই কি সাৰ দিব লাগে, কি ঔষধ দিব লাগে, আপোনালোকে যদি মোৰ পৰা শিপাখিনি ক্ৰয় কৰিছে, মই আপোনালোকক এ টু জেড আপোনালোকক মই সহায় কৰিম। আপোনালোকে মোৰ লগত ফোনাফোনি কৰিয়ে থাকিব। আপোনালোকক চব কথা মই কৈ দিম, কি ঔষধ, কি সাৰ, কি ঔষধ খেতিত স্প্ৰে কৰিব লাগিব, কোনবিলাক সাৰ মাটিত সিঁচিব লাগিব, এ টু জেড কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। কথা হ'ল, দেৰি নকৰিব বন্ধুসকল, ফেব্ৰুৱাৰী আৰু মাৰ্চ 2টা মাহ আপোনালোকৰ হাতত আছে। আপোনালোকে এই সুযোগতে খেতি কৰক, লাভান্বিত হওক, তাৰে কামনা কৰি আজিৰ এই ভিডিঅ' মই এইখিনিতে অন্ত পেলাইছোঁ। পৰৱৰ্তী ভিডিঅ'ত মই আপোনালোকক পুনৰাই লগ পাম, সেই আশাৰে ধন্যবাদ।